সকল এইটো ভিডিও হল ক্লাস 9 আৰু 10 ৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাস যেটো তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি গল আৰু কিমান তাৰিখৰ পৰা হ'ব কি এক্সাম আছে কোন তাৰিখে ক্লাস 9 আৰু 10 ৰ মই তোমালোকক দুনিয়াকে দেখুৱাই দিম যদি তুমি প্ৰথমবাৰ চেনেলটো চাই আছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ না পাৰিবা এইটো চেনেলতে মই ক্লাস 9 আৰু 10 ৰ মেথছ আৰু সায়েন্সৰ ইম্পৰ্টেন্ট ভিডিঅ'বোৰ দিও তোমালোকৰ নিশ্চয় কামত আহিব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা তো বলা দেৰি নকৰি আমি আৰম্ভ কৰো সো এটো হৈছে তোমালোকৰ নগাঁও ডিস্ট্ৰিক্টৰ এক্সাম ৰুটিন গতিকে তুমি যদি বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই আছা তথাপি তোমালোকে আইডিয়াটো ল'ব পাৰিবা কিমান তাৰিখৰ পৰা তোমালোকৰ এক্সাম হ'ব ইয়াৰ উপৰি যেতিয়া তোমালোকৰ ডিস্ট্ৰিক্টৰ এক্সাম ৰুটিন ওলাব তেতিয়া মই তোমালোকক ভিডিও আকাৰে দি থাকিম গতিকে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা গতিকে তোমালোকে অলপ চাই লোৱা কেতিয়া পৰা আইডিয়া তোমালোকে ল'ব পাৰিবা আৰু নগাঁও ডিস্ট্ৰিক্টৰ হলে তোমালোকে ফুল ভিডিওখিনি চাবা আৰু বেলেগ ডিস্ট্ৰিক্টৰ হলে তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা তোমালোকৰ ৰুটিন অহাৰ লগে লগে মই ভিডিও দিম সো ইয়াত কৈ দিছে যেন হাফ ইয়াৰলি এক্সামিনেশ্যন 2026 পৰা 27 নিচে দেখা পাইছে ক্লাস 9 আৰু ক্লাস 10 প্ৰগ্ৰাম দিয়া আছে ইয়াত ডেট এণ্ড ডেজ দিয়া আছে মৰ্নিং 9টাৰ পৰা আৰম্ভ হ'ব 12টা বজালৈকে আৰু ইভিনিং 1 বজাৰ পৰা 4 বজালৈকে পৰীক্ষা চলিব এতিয়া আমি এটাকে তোমালোকক কৈ দিছো ফাৰ্ষ্টত চোৱা 25 তাৰিখ অৰ্থাৎ এটো হৈছে 25/9/2026 এটো আগষ্ট গতিকে অহা মাহ নগাঁও ডিস্ট্ৰিক্টত অহা মাহ 25 তাৰিখ অৰ্থাৎ ছেপ্টেম্বৰৰ 25 তাৰিখে হ'ব জেনাৰেল ম্যাথমেটিক্স ক্লাস 10 ৰ নিশ্চয় দেখা পাইছা ক্লাস 10 ৰ জেনাৰেল ম্যাথমেটিক্স আৰু ক্লাস 9 ৰ আছে ইংলিশ 25 তাৰিখে ইয়াৰ পিছত আছে তোমালোকৰ 26 তাৰিখে আছে ক্লাস 10 ৰ MIL আৰু ক্লাস 9 ৰ আছে MIL অৰ্থাৎ ক্লাস 10 ৰ গোটেইকেইটা পৰীক্ষা মৰ্নিংত হ'ব আৰু ক্লাস 9 ৰ গোটেইকেইটা পৰীক্ষা ইভিনিংত হ'ব ইয়াৰ পিছত চোৱা 28 তাৰিখে আছে জেনাৰেল সায়েন্স ক্লাস 10 ৰ আৰু জেনাৰেল ম্যাথমেটিক্স ক্লাস 9 ৰ এটো হৈছে 28 তাৰিখে গল তাৰ পিছত আছে 30 তাৰিখে ক্লাস 10 ৰ আছে সোশ্যাল সায়েন্স আৰু ক্লাস 9 ৰ আছে জেনাৰেল সায়েন্স এতিয়া যদি তুমি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এইটো চেনেলতে মেথছ আৰু সায়েন্সৰ ভিডিঅ'বোৰ পাই থাকিবা তোমালোকে কমন আৰু কিবা ইনফৰমেশন আহিলে তোমালোকক আগতীয়াকৈ জনাই দিয়া হ'ব গতিকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তাৰ পিছত 1 তাৰিখ অক্টোবৰ মাহৰ 1 তাৰিখে তোমালোকৰ আছে ইলেক্টিভ সাবজেক্ট ক্লাস 10 ৰ আৰু ক্লাস 9 ৰ আছে ইলেক্টিভ সাবজেক্ট তাৰ পিছত 3 তাৰিখ অক্টোবৰ মাহৰ 3 তাৰিখে আছে ক্লাস 10 ৰ ইংলিশ আৰু ক্লাস 9 ৰ সোশ্যাল সায়েন্স এটো আছিল তোমালোকৰ ক্লাস 10 আৰু 9 ৰ এক্সাম ৰুটিন এক্সাম সিলেবাস চাব বিচাৰা তেতিয়া মোৰ ভিডিও লিষ্টত গৈ তোমালোকে এক্সাম সিলেবাস চাব পাৰিবা তাত মই এক্সামৰ কি হাফ ইয়াৰলি এক্সামত আহিব কোনকেইটা আৰু কোনকেইটা বছৰীয়া এক্সামত আহিব তাত দিয়া আছে তোমালোকে ভিডিও লিষ্টত গৈ চাব পাৰিবা